মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ তৃতীয় অধ্যায়ৰ পাঠ 2 গোহালিৰ গৰিমা এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক ক্ৰিয়াকলাপ আছে সকলোবিলাক কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন পাঠটিৰ নাম কি? গোহালিৰ গৰিমা। এতিয়া পাঠটিলৈ যোৱাৰ আগতে এটা টোকা দিছে, ইয়াত কি দিছে চাওঁচোন। অসমৰ বেলেগ বেলেগ ঠাইত নানাবিধ সামগ্ৰীৰ ঘৰে ঘৰে উৎপাদন কৰা হয়। তোমালোকে নিশ্চয় শুৱালকুছি পাট মুগাৰ কাপোৰ, হাজোৰ পিতলৰ বাচন বৰ্তন, নলবাৰীৰ বাঁহ বেতৰ আচবাব আৰু জাপি আদিৰ বিষয়ে শুনিছা। সাধাৰণ মানুহৰ ঘৰত ঘৰুৱা সা সঁজুলিৰ সহায়ত এনেবোৰ সামগ্ৰী উৎপাদন কৰা হয়, সেইবাবে ইয়াক কুটীৰ শিল্প বোলা হয়। তেতিয়াহ'লে কুটীৰ শিল্পনো কাক কয় আমি গম পাইছোঁ যে সাধাৰণ মানুহৰ সহায়ত ঘৰুৱা সঁজুলিৰ সহায়ত যিবিলাক সামগ্ৰী উৎপাদন কৰা হয় তাকেই কুটীৰ শিল্প বোলে। গোহালি গৰিমা পাঠটোৰ মাজেৰে সৰ্থেবাৰী কাঁহ শিল্পৰ বিষয়ে কিছু কথা জানো আহা। এই গোহালি গৰিমা যিটো পাঠ আছে ইয়াত সৰ্থেবাৰী কাঁহ শিল্পৰ বিষয়ে কিছু কথা দিছে, চাওঁচোন এতিয়া পঢ়োঁ আহা। আজি ৰবিবাৰ নিতাই আগফালৰ বাৰাণ্ডাত বহি ছবি আঁকি আছে। তেনেতে তাই জপনাখন খোলাৰ শব্দ শুনিলে। তাই ছবি অঁকাৰ পৰা মূৰ তুলি চাই ককাকক সোমাই অহা দেখিলে। মা মা, ককা আহিছে বুলি চিঞৰি তাই একেলৰে ককাকৰ ওচৰ পালেগৈ। ককাকে তাইৰ মূৰত মৰমেৰে হাত ফুৰালে। নিতাৰ চিঞৰ শুনি তাই মাক ভিতৰৰ পৰা ওলাই আহিল। মাকে মূৰ দোৱাই শহুৰেকক সেৱা জনাই ভিতৰলৈ মাতিলে। আহক দেউতা, বাটত কিবা অসুবিধা হৈছিল নেকি? নাই নাই বোৱাৰী, একো অসুবিধা হোৱা নাই। হাতৰ মোনাখন নমাই ককাকে ক'লে, এই মোনাখন ভিতৰলৈ নিয়াচোন। মোনাখন দাঙি নিতাৰ মাকে ক'লে, এই গধুৰ মোনাখন কিয় কঢ়িয়াই আনিলে? বলক ভিতৰলৈকে যাওঁ। নিতাৰ মাকে মোনাখন দাঙি নি চৰাঘৰতে থ'লে আৰু মুখ হাত ধুবলৈ গামোচা এখন আগবঢ়াই দিলে। এতিয়া প্ৰথম যিটো দফা তাত কি দিছে? ৰবিবাৰ দিনাখন নিতাই বাৰাণ্ডাত বহি ছবি আঁকি আছে। তেনেতে কি হয়, জপনা খুলি ককাক আহিছে আৰু তাই ককাক আহিছে বুলি মাকক চিঞৰিছে আৰু আহিয়ে ককাকে তাইক মূৰত মৰমেৰে হাত বোলাইছে। তাৰপিছত নিতাৰ চিঞৰ শুনি মাকো ভিতৰৰ পৰা আহিছে আৰু শহুৰেকক সেৱা জনাই কি কৰিছে, ভিতৰলৈ মাতি নিছে শহুৰেকক। তাৰপিছত কি হয়, মোনা এখন লৈ আহিছিলে, মোনাখন বোৱাৰীয়েকক দি দিছে আৰু বোৱাৰীয়েকে কিয়নো ইমান গধুৰ মোনাখন আনিব লাগে বুলি ককাকক শহুৰেকক কৈছে। আৰু নিতাৰ মাকে মোনাখন ক'ত থৈছে, দাঙি নি চৰাঘৰত থৈছে আৰু মুখ হাত ধুবলৈ গামোচা এখন আগবঢ়াই দিছে। ককাকে হাত ভৰি ধুই চৰাঘৰলৈ আহিল। তেওঁ নিতাক কাষলৈ মাতি ক'লে, তোমালৈ কি আনিছোঁ চোৱাহি। নিতা আগবাঢ়ি আহিল। ককাকে মোনাৰ ভিতৰৰ পৰা দুযোৰ কাঁহী বাতি উলিয়ালে। তাৰ পাছত ধুনীয়া বানবাতি এটা উলিয়াই নিতাৰ হাতত দিলে। ককাকে কি কৰিছে, হাত ভৰি ধুই চৰাঘৰলৈ আহিছে আৰু তেওঁ নিতাক কাষলৈ মাতি কৈছে, তোমালৈ কি আনিছোঁ চোৱাহি। নিতা আগবাঢ়ি আহিল। ককাকে মোনাৰ ভিতৰৰ পৰা দুযোৰ কাঁহী বাতি উলিয়ালে আৰু তাৰপিছত ধুনীয়া বানবাতি এটা উলিয়াই নিতাৰ হাতত দিলে। তাৰপিছত কি হৈছে, তেওঁ ক'লে, এয়া তোমাৰ জন্মদিনৰ আগতীয়া উপহাৰ। নিতায়েও ককাকৰ উপহাৰটো হেঁপাহেৰে গ্ৰহণ কৰিলে আৰু কি কৈছে, ককাকে কি কৈছে যে তোমাৰ জন্মদিনৰ এইটো আগতীয়া উপহাৰ। নিতায়েও ককাকৰ উপহাৰটো কি হয়, হেঁপাহেৰে গ্ৰহণ কৰিছে। তাৰপিছত কি হৈছে, যোৱা বছৰ গৰমৰ বন্ধত নিতা সৰ্থেবাৰী ককাকৰ ঘৰলৈ গৈছিল। তেতিয়া তাই ককাকহঁতৰ ঘৰত কিছুমান মানুহে জুই একুৰাৰ ওচৰত বহি হাতুৰিৰে কোবাই বাচন বৰ্তন গঢ়ি থকা দেখিছিল। ককাকে তাইক কৈছিল, এইখন গোহালি আৰু ইয়াত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। এনে বাচন বৰ্তন তৈয়াৰ কৰা মানুহক কঁহাৰ বোলে। কঁহাৰসকলে ঢল পোৱাতেই গোহালিৰ কামত ধৰে, কাৰণ বেলি ওলোৱাৰ পিছত গৰম বেছিকৈ অনুভৱ হয়। জুইৰ কাষত হাতুৰি মৰা, কাঁহী বাতিত ফুল কটা, ৰেতি চলোৱা আদি বৰ কষ্টকৰ কাম। অলপ ৰৈ নিতাই তেওঁলোকৰ কাম চাইছিল। তাই দেখা পাইছিল যে কঁহাৰসকলে জুইকুৰাৰ কাষত বহি হাতেৰেই কাঁহৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰিছিল। কোনো ধৰণৰ যন্ত্ৰৰ ব্যৱহাৰো কৰা নাছিল। ইয়াত কি কৈছে, এইটো দফাত কৈছে যে যোৱা বছৰ গৰম বন্ধত কি হয়, নিতা
সৰ্থেবাৰী থকা ককাকৰ ঘৰলৈ গৈছিল আৰু তেতিয়া তাই গোহালিত কি কৰি দেখিছিল কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা দেখিবলৈ পাইছিল হয়নে নিতাই আচৰিত হৈ সুধিছিল কাঁহ কেনেকৈ গলাব পাৰি ককা মাটি সৰু পাত্ৰ এটা হাতত লৈ ককাকে কৈছিল এইটো দেখিছা নহয় ইয়াৰ নাম মহি কঁহাৰসকলে এই মহিত কাঁহ গলায় যেতিয়া নিতাই ককাকৰ ঘৰত গোহালিত কাঁহৰ বাচন বৰ্তন কৰা দেখিছে তেতিয়া নিতাই আচৰিত হৈ সুধিছিল কাঁহ কেনেকৈ গলাব পাৰি বুলি তেতিয়া ককাই কি কৈছে মাটি সৰু পাত্ৰ এটা হাতত লৈ ককাকে কৈছিল এইটো দেখিছা নহয় ইয়াৰ নাম মহি কঁহাৰসকলে এই মহিত কাঁহ গলায় ভগা ছিগা কাঁহৰ বাচন বৰ্তনবোৰ প্ৰথমে ভাঙি সৰু সৰু টুকুৰা কৰে তাৰ পাছত এই টুকুৰাবোৰ মহিত ঢালে মহিটো আঙঠাৰ মাজত থিয়কৈ ৰাখি জুইকুৰা দপদপাই জ্বলাই দিয়ে জুই তাপত মহিৰ ভিতৰত কাঁহখিনি গলিবলৈ আৰম্ভ কৰে ভালদৰে গলাৰ পাছত সেইখিনি ঘিলা পিঠাৰ আকৃতি হাছত ঢালে চেঁচা হ'লে কাঁহখিনিও একোখন ঘিলা পিঠাৰ দৰে হয় এতিয়া কেনেধৰণেনো কাঁহ গলাই এইটো কৈছে মাটি সৰু পাত্ৰ এটা হাতত লৈ ককাকে কৈছিল এইটো দেখিছা নহয় ইয়াৰ নাম মহি কঁহাৰসকলে এই মহিত কাঁহ লগায় কঁহাৰসকলে ক'ত কাঁহ লগায় মহিত ভগা ছিগা কাঁহৰ বাচন বৰ্তনবোৰ প্ৰথমে ভাঙি সৰু সৰু টুকুৰা কৰে তাৰপাছত এই টুকুৰাবোৰ মহিত ঢালে মহিটো আঙঠাৰ মাজত থিয়কৈ ৰাখি জুইকুৰা দপদপাই কি কৰে জ্বলাই দিয়ে আৰু জুই তাপত মহিৰ ভিতৰৰ কাঁহখিনি গলিবলৈ আৰম্ভ কৰে ভালদৰে গলাৰ পাছত সেইখিনি ঘিলা পিঠাৰ আকৃতিৰ হাছত ঢালে চেঁচা হ'লেও কাঁহখিনিও একোখন ঘিলা পিঠাৰ দৰে হয় বুলি কৈছে ককাকে পুনৰ কি কৈছিল পাছত কঁহাৰসকলে ঘিলা পিঠাৰ আকৃতিৰ কাঁহখিনি তপতাই ৰঙা কৰি লয় তাক চেপেনাৰে ধৰি উলিয়াই আনে পিছে অলপমান চেঁচা হ'লেই কাঁহ বৰ টান হৈ যায় সেয়ে তেওঁলোকে কাঁহৰ টুকুৰাটো বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ পিটি থাকিবলগীয়া হয় এনেদৰে পিটি বাচন বৰ্তনৰ গঢ় দিয়ে এতিয়া ককাকে কৈছিলে কি বুলি কৈছে যে পাছত কঁহাৰসকলে ঘিলা পিঠাৰ আকৃতি কাঁহখিনি কি কৰে তপতাই গৰম কৰে আৰু ৰঙা কৰি লয় আৰু তাক চেপেনাৰে ধৰি উলিয়াই আনে নহ'লে তো গৰম লাগিব গৰম কাৰণে চেপেনাৰে ধৰি আনে পিছে অলপমান চেঁচা হ'লে কাঁহ বৰ টান হৈ যায় সেয়ে তেওঁলোকে কাঁহৰ টুকুৰাটো বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ কি কয় পিটি থাকিবলগীয়া হয় এনেদৰে পিটি কি হয় বা বাচন বৰ্তনৰ গঢ় দিয়ে বুলি কৈছে সেইদিনা কাঁহ শিল্পৰ বিষয়ে জানিবলৈ নিতাই দেখুওৱা আগ্ৰহ দেখি ককাকৰ বৰ ভাল লাগিছিল সেইবাবে নিতাৰ জন্মদিনৰ আগতীয়া উপহাৰ স্বৰূপে তেওঁ আজি কাঁহৰ বানবাতিটো লৈ আহিছে এতিয়া যেতিয়া নিতাই ককাকৰ ঘৰত গৈছিল তেতিয়া কাঁহ শিল্পৰ বিষয়ে ককাকৰ ঘৰত যেতিয়া কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰিছিল কাঁহ শিল্পৰ বিষয়ে জানিবলৈ খুব আগ্ৰহ প্ৰকাশ কৰিছিল আৰু ককাকে সেই তাইৰ আগ্ৰহ দেখি খুব ভাল পাইছিল আৰু সেইকাৰণে তাইৰ জন্মদিনত আগতীয়াকৈ তাইলৈ কি লৈ আনিছে কাঁহৰ বানবাতি এডাল লৈ আহিছে ইতিমধ্যে নিতাৰ মাকে গুড় এডোখৰ সৈতে এবাতি চাহ লৈ আহিল চাহবাতি হাতত লৈ ককাকে ক'লে গুড়েৰে চাহবাতি আনি বৰ ভাল কৰিছা বোৱাৰী আমাৰ পিতাহঁতে সদায় একোডোখৰ গুড়ৰ সৈতে টপত চাহ খাইছে যেতিয়া নিতাৰ মাকে এডোখৰ গুড়ৰ সৈতে চাহ লৈ আহিছে ককাকলৈ তেতিয়া ককাকে কি কৈছিলে গুড়েৰে চাহবাতি আনি বৰ ভাল কাম কৰিছা বুলি কৈছে আৰু পিতাহঁতে সদায় একোডোখৰ গুড়েৰে যে চাহ খাইছিল সেই কথাটো কৈছিল দিনটো নিতাই ককাকৰ লগত পাৰ কৰিলে সন্ধিয়া সময়ত তাই স্কুলৰ বহী এখন মেলি ককাকক দেখুৱাই ক'লে চোৱা ককা আমাক শইকীয়া ছাৰে কুটীৰ শিল্পৰ বিষয়ে এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছে সেই শিল্পত উৎপাদন হোৱা বস্তুবোৰ ছবি আঠা লগাবলৈও দিছে মই কাঁহ শিল্পৰ বিষয়ে লিখিছোঁ লগৰবোৰে শুৱালকুছিৰ পাট মুগাৰ শিল্প নলবাৰীৰ বাঁহ বেতৰ শিল্প হাজোৰ পিতলৰ শিল্প মাজুলী মুখা শিল্প ধুবুৰী আখাৰী কান্দিৰ টেৰাকোটা শিল্প আদি কথা লিখিছে কাঁহ শিল্পৰ দৰে সকলো কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলে খুব কষ্ট কৰে নহয়নে ককা সেইবাবে সকলো কুটীৰ শিল্পকে আদৰ কৰিব লাগে এতিয়া নিতাই পিছদিনা ককাকৰ লগত দিনটো পাৰ কৰিছে সন্ধিয়া সময়ত তাই স্কুল বহী এখন মেলি কি হয় ককাকক কি দেখিছে যে শইকীয়া ছাৰে কুটীৰ শিল্প এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছে বুলি কৈছে সেই শিল্পত উৎপাদন হোৱা বস্তুবোৰ ছবি আঠা লগাবলৈ দিছে বুলি কৈছে মই কাঁহ শিল্পৰ বিষয়ে লিখিছোঁ বুলি কৈছে লগৰবোৰে শুৱালকুছি পাট মুগাৰ শিল্প নলবাৰী বাঁহ বেতৰ শিল্প হাজো পিতলৰ শিল্প মাজুলী মুখা শিল্প ধুবুৰী
আখাৰী কান্দিৰ টেৰাকোটা শিল্পৰ আদি কথা লিখিছে বুলি কৈছে। কাঁহ শিল্পৰ দৰে সকলো কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলে খুব কষ্ট কৰে নহয়নে ককা বুলি কৈছে। সেইবাবে সকলো কুটীৰ শিল্পকে আদৰ কৰিব লাগে। সেইবাবে সকলো কুটীৰ শিল্পকে আদৰ কৰিব লাগে বুলি কৈছে। বা তুমি দেখোন বহুত কথা জনা হৈছা। মই আকৌ তোমাক সৰু ছোৱালী বুলি ভাবি আছিলোঁ, ককাকে তাইৰ মূৰত হাত ফুৰাই ক'লে। কুটীৰ শিল্পৰ কথা আমাৰ শইকীয়া ছাৰে খুব ধুনীয়াকৈ পঢ়ুৱাইছে। এই বুলি কৈ নিতাই তাইৰ প্ৰকল্পটো ককাকক দেখুৱালে। প্ৰকল্পটোত তাই কাঁহী বাতি, বানবাতি, বানকাঁহী, হাতীখুজীয়া বাতি, জৰি বটা, ফেঁটি বটা, লোটা, ঘটি, ঢোৰতাল, খুটিতাল, সঁফুৰা আদিৰ ছবি আঠা লগাই থৈছে। ছবিবোৰ তলত ধুনীয়াকৈ সেইবোৰৰ নাম লিখিছে। সেইবোৰ দেখি ককাকে বৰ ভাল পালে। ককাকক যেতিয়া তাই প্ৰকল্পটো শইকীয়া ছাৰে কৰিবলৈ দিয়া প্ৰকল্পটো দেখুৱাইছে, তেতিয়া ককাকে খুব ভাল পাইছে। তাৰপিছত কি কৈছে ককাকে পুনৰ ক'লে, কাঁহৰ বাচন বৰ্তন বৰ মূল্যৱান বস্তু আইজনী। আমাৰ বিয়া সবাহ, নাম প্ৰসংগ আদি সকলো অনুষ্ঠানতে কাঁহৰ সামগ্ৰী লাগে। অসমৰ বাহিৰে ভাৰতৰ আন কোনো ঠাইতে কাঁহৰ বাচন হাতেৰে নগঢ়ায়। সেইবাবে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো হাতে গঢ়া কাঁহৰ সামগ্ৰীৰ আদৰ আছে। এই কুটীৰ শিল্পবোৰ অসমীয়া সংস্কৃতিৰ প্ৰাণ। উৎসৱ পৰ্বত হাতে বোৱা চাদৰ মেখেলা, গামোচা, চুৰিয়া নহ'লে নহয়। জাপিটো অসমীয়া বৰ মানৰ বস্তু। কাঁহ শিল্পৰ দৰে সকলো কুটীৰ শিল্পক লৈ বিশ্ববাসীৰ আগত আমি গৌৰৱ কৰিব পাৰোঁ। ককাকৰ কথাবোৰ নিতাই মন দি শুনিলে। ইয়াত কি একেবাৰে শেষৰ কি কৈছে ককাকে কি কৈছে, কাঁহৰ বাচন বৰ্তনৰ যি প্ৰয়োজনীয়তা, যি মূল্যৱান, সেই মূল্যৱান আৰু ইয়াৰ আদৰৰ বিষয়ে কৈছে। আৰু ইয়াৰ উপৰিও কি হয়, এই কাঁহৰ যে হাতেৰে গঢ় দিয়া কাঁহ যে বেলেগ ভাৰতৰ কোনো ঠাইত নবনায় সেই কথাটো কৈছে। সেইবাবে ভাৰতৰ বিভিন্ন ঠাইতে লগতে বিদেশতো কি হয়, হাতে গঢ়া কাঁহৰ সামগ্ৰী আদৰ আছে বুলি কৈছে। আৰু এই কুটীৰ শিল্পবোৰে অসমীয়া সংস্কৃতিৰ প্ৰাণ বুলি কৈছে। কাৰণ কুটীৰ শিল্পবোৰে অসমীয়া সংস্কৃতিক উজ্জীৱিত কৰিছে। এই কুটীৰ শিল্পবিলাকৰ অবিহনে অসমীয়া সংস্কৃতিক আমি কল্পনা কৰিব নোৱাৰোঁ। সেইকাৰণে ককাকে কৈছে যে কুটীৰ শিল্প অসমীয়া সংস্কৃতিৰ প্ৰাণ। নিশ্চয় তোমালোকে পাঠটো পঢ়িব পাৰিবা আৰু ইয়াৰ বুজিও পাইছা। এতিয়া আমি ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে পাঠভিত্তিক, তালৈ গৈছোঁ। প্ৰথমতে 1 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে, কি দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ আমি সঠিক বিকল্পটো বাছি উলিয়াই আমি কি কৰিব লাগিব, বৃত্তটো শুদ্ধ উত্তৰটো বৃত্তটো পূৰ কৰিব লাগিব। ককাকে নিতাক কি উপহাৰ দিছে? বানবাতি, বানকাঁহী। কটো বানবাতি দিছে, খ বানকাঁহী, গ জৰিবতা, ঘ ভোৰতাল। ইয়াত বানবাতিটো হৈছিলে, সেইকাৰণে আমি কটো ভুল কৰিম। নিতাই কিহৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰিছিল? ক শুৱালকুছি বস্ত্ৰশিল্প, খ মাজুলী মুখা শিল্প, গ সৰ্থেবাৰী কাঁহ শিল্প, ঘ হাজোৰ পিতলৰ শিল্প। যিহেতু সৰ্থেবাৰী কাঁহ শিল্প আছিলে, সেইকাৰণে এইটো শুদ্ধ। আমি সেইকাৰণে গটোত কি কৰিম, পূৰ কৰিম। গড়ৰ যিটো বৃত্ত, সেই বৃত্তটো আমি পূৰ কৰিম। তাৰপিছত কঁহাৰসকলে কাঁহৰ টুকুৰাবোৰ বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ কিয় পিতে? ক টুকুৰাবোৰ গলাবলৈ, বাচন বৰ্তনৰ গঢ় দিবলৈ, টুকুৰাবোৰ টান কৰিবলৈ, বাচন বৰ্তনত ফুল কাটিবলৈ। বাচন বৰ্তনৰ গঢ় দিবলৈ, এইটো খটো হ'ব। এইবাৰ আহিছোঁ 2 নম্বৰ ক্ৰিয়াকলাপলৈ। ইয়াত কি দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ কৈছে। কটো কি দিছে, কাঁহ গলোৱা পাত্ৰবিধৰ নাম কি? মই উত্তৰবিলাক লিখি ৰাখিছোঁ। কাঁহ গলোৱা পাত্ৰবিধৰ নাম কি আছিলে? উত্তৰটো হ'ব মহি। তাৰপিছত খ প্ৰশ্নটো কি দিছে, অসমৰ কোন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? উত্তৰটো কি হ'ব, অসমৰ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। অসমৰ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। গ কি দিছে, বাঁহ বেতৰ শিল্পৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? উত্তৰটো কি হ'ব, বাঁহ বেতৰ শিল্পৰ বাবে অসমৰ নলবাৰী জিলা, অসমৰ নলবাৰী বিখ্যাত। ঘ নিয়াৰী কি? নিয়াৰীটো মানে কি আছিলে? নিয়াৰী হৈছে মূৰত তীখা লগোৱা সঁফুৰাৰ আকৃতিৰ এডোখৰ লো, যাৰ ওপৰত থৈ ধাতুক পিটি গঢ় লগোৱা যায়। তাৰপিছত ঙ প্ৰশ্নটো কি দিছে, গঢ়শালী মানে কি? আমি গঢ়শালী মানে পাইছিলোঁ পাঠটোত। গঢ়শালী মানে হৈছে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা ঠাই।
প্ৰথম চাটো কি দিছে কুটিশিল্প বুলিলে কি বুজা কুটিশিল্প বুলিলে কি বুজা আমাৰ প্ৰথম পাঠটো আৰম্ভণিতেই দিছিলে আমাক কুটিশিল্প কি উত্তৰটো কি হ'ব সাধাৰণ মানুহৰ ঘৰত বা সৰু পৰিসৰত ঘৰুৱা সা সঁজুলিৰ সহায়ত কিছুমান সামগ্ৰী উৎপাদন কৰা হয় আৰু ইয়াকেই কুটিশিল্প বোলা হয় দ্বিতীয় প্ৰশ্নটো কি দিছে নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া ক'ত দেখিছিল এইটো ক'ত দেখিছিলে নিতাই কাঁহৰ বাচন বৰ্তন কৰি উত্তৰটো হ'ব নিতাই সৰ্থেবাৰী ককাকৰ ঘৰত কাঁহৰ বাচন বৰ্তন গঢ় দিয়া দেখা পাইছিল এইবাৰ আহিছোঁ 3 নম্বৰ ক্ৰিয়াকলাপলৈ ইয়াত কি দিছে তলত দিয়া সামগ্ৰীকেইবিধৰ ভিতৰত মিল নথকা সামগ্ৰীবিধ বাছি উলিওৱা আৰু কিয় অমিল লিখা কি দিছে সামগ্ৰীকেইবিধ বানবাতি বানকাঁহী ভোৰতাল আৰু হাতীখুজীয়া কাঁহী উত্তৰটো কি হ'ব এইকেইটাৰ ভিতৰত কোনটো অমিল বানবাতি বানকাঁহী ভোৰতাল আৰু হাতীখুজীয়া বাতিৰ ভিতৰত অমিল সামগ্ৰীবিধ হৈছে ভোৰতাল কোনটো ভোৰতালটো অমিল কিয়নো ইয়াত বানবাতি বানকাঁহী আৰু হাতীখুজীয়া বাতি আহাৰ খোৱা বাচন বৰ্তনৰ ভিতৰত পৰে আনহাতে ভোৰতাল হৈছে এবিধ বাদ্যযন্ত্ৰ এনেধৰণে তোমালোকে লিখিব লাগিব 4 নম্বৰ প্ৰশ্নটো কি দিছে কাঁহৰ বাচন গঢ়োতে ব্যৱহাৰ হোৱা তিনিবিধ সঁজুলিৰ নাম লিখা কাঁহৰ হাতুৰী মহি আৰু নিয়াৰী ইয়াৰ উপৰি তোমালোকে তাত চেপেনাটো দিছিলে তাৰপিছত ৰেতি এইকেইটা আমি কাঁহৰ বাচন গঢ়োতে ব্যৱহাৰ কৰোঁ 5 নম্বৰটো কি দিছে ভাবা আৰু কোৱা ভাবিবলৈ কৈছে আৰু ক'বলৈ কৈছে তোমালোকক মই লিখি দিছোঁ চোৱাচোন কটো কি দিছে কঁহাৰসকলে ঢল পোৱাতে কিয় কামত ধৰে আমাৰ উত্তৰটো পাঠ্যপুথিতে পাইছিলোঁ পাঠটোতে আমি পাইছিলোঁ উত্তৰটো কি হ'ব কঁহাৰসকলে ঢল পোৱাতে গঢ়শালীৰ কামত ধৰে কাৰণ বেলি ওলোৱাৰ পাছত গৰম বেছিকৈ অনুভৱ কৰে খ প্ৰশ্নটো কি কুটিশিল্প অসমীয়া সংস্কৃতিৰ প্ৰাণ ককাকে কোৱা এই কথাষাৰ অৰ্থ বুজাই কোৱা তুমি কোৱা বুলি কৈছে আমি লিখি ৰাখিছোঁ অসমীয়া সমাজত কাঁহ শিল্পৰ লগতে বাঁহ বেত বয়ন শিল্প পাট মুগাৰ শিল্প মুখা শিল্প আৰু বিভিন্ন কুটিশিল্পৰ অৱদান অপৰিসীম এই শিল্পবোৰে আমাৰ পৰিচয় বহন কৰে বিয়া সবাহকে আদি কৰি পৰম্পৰাগত অনুষ্ঠানবোৰ এই সামগ্ৰীবোৰ অৰ্থাৎ কুটিশিল্পৰ অবিহনে অসম্পূৰ্ণ সেইবাবেই কুটিশিল্পক অসমীয়া সংস্কৃতিৰ প্ৰাণ বুলি কোৱা হয় 6 নম্বৰ কি দিছে কাঁহেৰে তৈয়াৰী সামগ্ৰী ছবিত শুদ্ধ ৰাইট চিন দিবলৈ কৈছে এই চিনটো দিবলৈ কৈছে বটলটো কাঁহেৰে নবনায় এইটো বানবাতি এইটো কাঁহেৰে বনায় কাঁহী এইটো বনায় আমাৰ কাঁহৰ আমি কলহো পাওঁ গিলাচ নবনায় এইটো কাঁহৰ নবনায় আমি এনেধৰণে এইকেইটাত ৰাইট চিন দিব লাগিব ভাষা অধ্যয়নৰ লগত জড়িত ক্ৰিয়াকলাপ দিছে এতিয়া 7 নম্বৰ কটো কি দিছে পঢ়ো আহা নিতাই আগফালৰ বাৰান্দাত বহি ছবি আঁকি আছে তেনেতে তাই জপনাখন খোলাৰ শব্দ শুনিলে ওপৰৰ দ্বিতীয় বাক্যত তাই পদটোৱে নিতাৰ কথা এই নিতাৰ কথাটো তাই বুলি কৈছে নিতাই বুলি কোৱা নাই নিতাৰ কথা বুজাইছে নিতাৰ নামটো বাৰে বাৰে ব্যৱহাৰ নকৰি তাই পদটো ব্যৱহাৰ কৰা হৈছে একেটা নামকে বাৰে বাৰে কৈ থাকিলে শুনিবলৈ শুৱলা নহয় সেইবাবে আমি কথাৰ মাজত মানুহৰ নামৰ সলনি মই তুমি তেওঁ আমি তোমালোক তেওঁলোক তহঁত সিহঁত ই সি তাই আদি ব্যৱহাৰ কৰোঁ এই পদবোৰ সৰ্বনাম পদ এতিয়া সৰ্বনাম পদ তেতিয়াহ'লে কি আন পদৰ সলনি ব্যৱহাৰ হোৱা পদবোৰেই সৰ্বনাম পদ এতিয়া মানুহৰ নামৰ সলনি আমি যেতিয়া ব্যৱহাৰ কৰোঁ আন পদৰ সলনি আমি যেতিয়া যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেই পদবোৰে সৰ্বনাম পদ এতিয়া খ ক্ৰিয়াকলাপটো কি দিছে 7 নম্বৰ খ ক্ৰিয়াকলাপটো দিছে তলত দিয়া দফাটোৰ পৰা সৰ্বনাম পদ বিচাৰি উলিয়াই লিখা এতিয়া মই যিকেইটা সৰ্বনাম পদ তোমালোকক মই আণ্ডাৰলাইন কৰি দিম তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা এদিন এজাক সিংহই জিৰাফ ধৰিবলৈ মন মেলিলে এতিয়া সিহঁতে জোপোহাৰ আঁৰত লুকাই ৰৈ থাকিল এতিয়া এই সিংহটো সলনি সিহঁতে ব্যৱহাৰ কৰিছে এইটো তেতিয়াহ'লে সৰ্বনাম পদ কিন্তু চতুৰী বান্দৰী এজনীয়ে সিংহবোৰক দেখা পালে তাই
বান্দৰীজনীৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ তাই। এতিয়া তাইটো আকৌ সৰ্বনাম হ'ব। তাই চিঞৰ বাখৰ লগাই, লগে লগে জিৰাফবোৰ যেনি তেনিয়ে পলাবলৈ ধৰিলে। জিৰাফৰ পোৱালি এটাই দৌৰি দৌৰি মানুহৰ গাঁৱত সোমাল। মানুহবোৰে তাক সেই জিৰাফটোৰ সলনি কি ব্যৱহাৰ কৰিছে, জিৰাফ পোৱালি তাক বুলি কৈছে। এইটো কি হ'ব সৰ্বনাম হ'ব। তাক মৰমেৰে ৰাখিলে, কিন্তু তেওঁলোকৰটো আকৌ সৰ্বনাম হ'ব। তেওঁলোকৰ ঘৰৰ দুৱাৰবোৰ পোৱালিটোৰ তুলনাত চাপৰ, সেইবাবে তেওঁলোকে তাক ঘৰৰ ভিতৰত সোমোৱাব নোৱাৰে। তাকটো আকৌ সৰ্বনাম হ'ব। মানুহবোৰে আলচ কৰি ৰাতি তাক তাৰ মাক বাপেকৰ ওচৰত থৈ আহিলে। তাক আৰু তাৰটো কি হ'ব আকৌ সৰ্বনাম পদ হ'ব এইকেইটা। এতিয়া 7 নম্বৰ গড় যিটো ক্ৰিয়াকলাপ দিছে, তলত দিয়া বাক্যকেইটা পঢ়ি উপযুক্ত সৰ্বনাম পদেৰে খালী ঠাই পূৰ কৰা। এই বাক্যকেইটা পঢ়ি এই খালী ঠাইবোৰত উপযুক্ত সৰ্বনাম পদ দিবলৈ কয়। ৰাম এজন ভাল ল'ৰা। এতিয়া আমি ৰামৰ সলনি ইয়াত কি দিব লাগিব, সি দিব লাগিব। সি সদায় ভালদৰে পঢ়ে। নিতাই ককাকক দেখি বৰ আনন্দ পালে। এতিয়া নিতাৰ সলনি আমি ব্যৱহাৰ কৰি কি হয়, তাই ব্যৱহাৰ কৰিম। সৰ্বনাম পদ কি ব্যৱহাৰ কৰিম, তাই। নিতা আৰু মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ। নিতা আৰু মই সলনি দুইটাৰ সলনি আমি কি কৰিম, আমি নিয়মিত পঢ়োঁ। তাৰপিছত মহাত্মা গান্ধীক ঘৰটো কি দিছে, মহাত্মা গান্ধীক আমি বাপু বুলি কওঁ। তেওঁ ভাৰতৰ, এতিয়া ইয়াত কি হ'ব, তেওঁ আহিব। তেওঁ ভাৰতৰ কুটীৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল। এতিয়া আকৌ কি দিছে, জানো আহা অসমৰ গ্ৰাম্য জীৱনত কুটীৰ শিল্পৰ বিশেষ আদৰ আছে। বহুতো পৰিয়ালে সাধাৰণ সা সঁজুলিৰে ঘৰতে উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰি ধন উপাৰ্জন কৰে। অসমৰ কুটীৰ শিল্পত উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়। ইয়াৰ ভিতৰত শুৱালকুছিৰ পাট আৰু মুগাৰ কাপোৰ, সৰ্থেবাৰীৰ কাঁহ আৰু হাজোৰ পিতলৰ সামগ্ৰী, ঢকুৱাখানাৰ মুগা সূতাৰ কাপোৰ, নলবাৰীৰ বাঁহ বেতৰ আচবাব আদি উল্লেখযোগ্য। নলবাৰী জাপাৰকুছিত ফুলাম জাপি আদি কৰি বিভিন্ন প্ৰকাৰৰ সৰু বৰ জাপি তৈয়াৰ কৰা হয়। এতিয়া 8 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে, আলোচনা কৰি লিখা কুটীৰ শিল্পই মানুহক কেনেদৰে সহায় কৰে। আমি এইটো দফাটো পঢ়ি আমি কুটীৰ শিল্প কেনেধৰণে আমাক সহায় কৰে আমি লিখিব পাৰোঁ। তোমালোকে ইয়াৰ পৰা নিজেই লিখিবলৈ যত্ন কৰিবা যে কুটীৰ শিল্পৰ সহায়ত কি হয়, ইয়াৰ যথেষ্ট কি আছে, অৱদান আছে অসমীয়া সংস্কৃতিত। আৰু এইবিলাক সামগ্ৰী বিক্ৰী কৰি মানুহে কি কৰিব পাৰে, ধন উপাৰ্জন। কুটীৰ শিল্পত উৎপাদিত সামগ্ৰী বিক্ৰী কৰি মানুহে ধন উপাৰ্জন কৰিব পাৰে আৰু এইবিলাক বিদেশলৈ ৰপ্তানি কৰি ধন অৰ্জন কৰিব পাৰে, হয়নে? এনেধৰণে তোমালোকে কুটীৰ শিল্পই যে মানুহক সহায় কৰে লিখিবলৈ যত্ন কৰিবা। 9 নম্বৰটো কি দিছে, নিতাই গৰমৰ বন্ধত সৰ্থেবাৰী ককাকহঁতৰ ঘৰলৈ গৈছিল। তাত তাই কাঁহ শিল্পৰ বিষয়ে বহু কথা জানিবলৈ পালে। তোমালোকে নিশ্চয় গৰমৰ বন্ধত ক'ৰবালৈ গৈ কিবা নতুন কথা জানিছা বা শিকিছা। তোমালোকৰ অভিজ্ঞতাখিনি 50টা শব্দৰ ভিতৰত লিখা। তোমালোকে যদি গৰম বন্ধত ক'ৰবালৈ গৈছা, তোমালোকে কি অভিজ্ঞতা পাইছা সেই কথাখিনি লিখিবলৈ যত্ন কৰিবা। 10 নম্বৰ এটা প্ৰকল্প দিছে। ইয়াত কি দিছে, তুমি থকা ঠাইখনৰ আশে পাশে বহা সাপ্তাহিক বজাৰত নানা ধৰণৰ সামগ্ৰী বিক্ৰী হয়। বজাৰখনত বিক্ৰী হোৱা কুটীৰ শিল্পত উৎপাদিত সামগ্ৰীসমূহ তলত দিয়াৰ দৰে এখন তালিকা প্ৰস্তুত কৰা। কোনবিধ সামগ্ৰী কি কুটীৰ শিল্পত উৎপাদন হয় উল্লেখ কৰিবা। তোমালোকক দেখুৱাই দিছে কেনেধৰণে কৰিব লাগে। সামগ্ৰী টেকেলিত কি কুটীৰ শিল্প বা মৃৎশিল্প, জাকৈ বাঁহ বেতৰ শিল্প। ঠিক তেনেধৰণে তোমালোকৰ বজাৰখনত বিভিন্ন সামগ্ৰী আৰু কি কুটীৰ শিল্প ব্যৱহাৰ কৰে এনেধৰণে লিখিবলৈ যত্ন কৰিবা। তাৰপিছত 11 নম্বৰ প্ৰকল্পটো কি দিছে, গছৰ ডাল পাত আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা 2 পতংগৰ ছবি তলত দিয়া হৈছে। তোমালোকে এনেধৰণৰ আন পতংগ তৈয়াৰ কৰি কাঠৰ খালী বাকচত আঠা লগোৱা। এইবিলাক গছৰ ডাল পাত ব্যৱহাৰ কৰি বনাইছে। তোমালোকে নিজাববীয়াকৈ এনেধৰণৰ গছৰ ডাল পাত আদি ব্যৱহাৰ কৰি এনেধৰণৰ আন পতংগ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা আৰু ইয়াত লগাব লাগিব তোমালোকে। আজি পাঠ ইমানেই। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।